ফুলটো কেনেকুৱা কৰি দিব লাগে এবাৰ দেখাই। মই এটা আপোনালোকৰ জেগাতে জনাব বিচাৰিছোঁ যে আমাৰ ঘৰৰ পৰা সুদূৰ দেৱা ফাৰ্মাচীলৈকে আমি মম জ্বলাম। যে আমাৰ মৰমৰ হিয়া ৰামথু প্ৰাণৰ শিল্পী অসমৰ গৌৰৱ গোটেই ভাৰতবৰ্ষতে নাম জিলিকি ৰখা আমাৰ মৰমৰ জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজৰ পৰা গুচি গ'ল। তেখেতকতো আমি দিব পৰা একো নাই, তথাপিও তেখেতৰ যি গান সৃষ্টিৰাজি আমি আমাৰ মাজত সদায় জিলিকি ৰাখিব লাগিব, এয়া আমাৰ কৰ্তব্য। সেয়েহে আমি বৰিগাঁৱৰ আমাৰ এটা ৰেলী কৰিলোঁ তেখেতৰ এখন ফটো লৈ, আৰু আমি বহুত জেগা ঘূৰিলোঁ। যি ফটো আছে সেইখনত আমি প্ৰথমতে ধূপ তাৰপিছত মমবাতি জ্বলাম, আৰু আমি এটা কাৰ্যসূচী ৰাখিছোঁ যে আমি 1000 মমবাতি আমাৰ বৰিগাঁৱত জ্বলাম, তেখেতৰ আত্মা যাতে স্বৰ্গত শান্তি পায়। আজি আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ যোগেদি মই ডেকা শক্তিক আহ্বান জনাম যে জুবিনৰ যিটো আমাৰ আদৰ্শ, এই জুবিনৰ আদৰ্শটো যে আমি সকলোৱে কি কৰিব পাৰোঁ, সৰগত কৰিব পাৰোঁ। জুবিনৰ আদৰ্শটো আমি যদি প্ৰতীয়মান নিব পাৰোঁ, জুবিনৰ আদৰ্শ যদি সমাজত প্ৰতিষ্ঠা কৰিব পাৰোঁ, তেতিয়াহে আমাৰ মনত সদায় বা আমাৰ সমাজত জুবিন জীয়াই থাকিব। জুবিনৰ যিটো প্ৰকৃতি প্ৰেম, সাম্যবাদ, এই আটাইবিলাক কথা অৰ্থাৎ দুখীয়াক জুবিনে ভাল পাইছিলে, দুখীয়া জুবিনৰ বন্ধু আছিলে। জুবিনে এটা কথা কৈছিলে, আজি মই বাতৰিটো চাইছোঁ, চাই বেয়া লাগিছে যে মোৰো এটা ঘৰ বনোৱাৰ বৰ হেঁপাহ আছিল, কিন্তু আপোনালোকে পইচা দিলে মই ঘৰটো বনাম, অৰ্থাৎ 3 বছৰ হ'ল মই ঘৰটো বনাব পৰা নাই। অৰ্থাৎ ইমান ডাঙৰ শিল্পী এগৰাকীয়ে এটা ঘৰ বনোৱাৰ কাৰণে চিন্তা কৰিব লগা হৈছে। তাৰমানে কি, নিশ্চয় তেখেতৰ যিবিলাক প্ৰাপ্য মজুৰি পাইছিলে, সেই মজুৰিবিলাক দুখীয়া ৰহিকা দান দিছিলে। আৰু মৃত্যুৰ সময়ত আমি দেখিছোঁ বহুত ল'ৰা ছোৱালীক, অনাথ ল'ৰা ছোৱালীক তেওঁ কি কৰিছিলে, অন্নদান দিছে, বস্ত্ৰ দিছে, শিক্ষাৰ ব্যৱস্থা কৰিছে। আৰু বিভিন্ন ৰাস্তা পদূলি আমি গ'লে দেখা পাওঁ, গম পাওঁ যে বিভিন্ন জীৱ জন্তু বা আদি জুবিনে কি কৰিছে, চিকিৎসাৰ ব্যৱস্থা কৰিছিলে। গতিকে মই এই চেগতে আটাইখিনি ডেকা বন্ধুক আহ্বান জনাম যে তেখেতৰ যিটো আদৰ্শ, সেই আদৰ্শটো আমাৰ মনত সদায় থাকক আৰু সমাজে ইয়াৰ এটা সুফল লাভ কৰক।